নবুখদনেছৰে সপোনত দেখা মূৰ্তিটোৱে কোন কোন সাম্ৰাজ্যক বুজাইছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ২৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২৪ নম্বৰ পদৰ পৰা ৩৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুখদনেছৰে এটা সপোন দেখিছিল। সেই সপোনটো দেখি তেওঁ অতিশয় চিন্তিত হৈছিল। তেওঁ নিজৰ সকলো জ্ঞানী লোকক মাতিলে। এই জ্ঞানীসকল আছিল মহান বুদ্ধিমান আৰু বিদ্বান লোক। নবুখদনেছৰ ৰজাই সেই জ্ঞানী লোকসকলক বুজাই দিলে যে তেওঁ এটা অস্বাভাৱিক সপোন দেখিলে আৰু সেই সপোনটোৰ কিবা এটা সুদূৰ প্ৰসাৰী তাৎপৰ্য আছে বুলি তেওঁ বিশ্বাস কৰে। ঈশ্বৰে তেওঁক স্পষ্ট কৰি দিছিল যে তেওঁৰ কিবা এটা ক'বলগীয়া আছে, কিন্তু নবুখদনেছৰে কেৱল এইটোৱেই জানিছিল যে সেয়া গুৰুত্বপূৰ্ণ কথা, কিন্তু কথাটো কি জনা নাছিল। সেইবাবে পণ্ডিতবোৰক মাতিছিল। কোনেও বুজাই দিব নোৱাৰা বাবে দানিয়েলে বুজাই দিয়াৰ দায়িত্ব লৈছিল আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। ৰজাই দেখা সপোনটো কি আছিল আৰু সেই সপোনটোৰ অৰ্থনো কি, দুয়োটা কথাই দানিয়েলে জানিব লাগিছিল আৰু তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰে দানিয়েলৰ প্ৰাৰ্থনা শুনিছিল আৰু উত্তৰ দিছিল। নবুখদনেছৰৰ সপোনটো কি আছিল সেইটো ঈশ্বৰে দানিয়েলক জনাই দিছিল আৰু তাৰ অৰ্থটোও জনাই দিছিল। সেইটো ঈশ্বৰৰ পৰা অহা উত্তৰ বুলি দানিয়েলে জানিছিল আৰু সেয়েহে ঈশ্বৰক ধন্যবাদ জনাই দানিয়েলে এটা প্ৰাৰ্থনা কৰিছিল। কেৱল ঈশ্বৰেহে দানিয়েলৰ আগত এই গোপন কথা প্ৰকাশ কৰিছে আৰু তেওঁ ঈশ্বৰক ধন্যবাদ জনাই প্ৰাৰ্থনা কৰিছিল আৰু তাৰ পাছত দানিয়েল আকৌ ৰজাৰ আগলৈ যাবলৈ সাজু হৈছিল। ৰজাৰ সপোনটো কি আৰু তাৰ অৰ্থ বুজাই দিব নোৱাৰা বাবে সকলো জ্ঞানী লোকক বধ কৰিবলৈ ৰজাই আজ্ঞা দিছিল। কিন্তু দানিয়েলে সেই হ'বলগীয়া ৰক্তাক্ত হত্যাকাণ্ডটো বন্ধ কৰিব বিচাৰিছিল আৰু তেওঁ জ্ঞানী লোকবিলাকক বধ কৰিবলৈ দায়িত্ব পোৱা অৰিয়কৰ ওচৰ পাইছিলগৈ। আৰু তেতিয়া অৰিয়াকে খৰখেদাকৈ দানিয়েলক ৰজাৰ আগত উপস্থিত কৰাই কৈছিল যে যিহুদাৰ বন্দীসকলৰ মাজৰ এজন মানুহ পাইছো, যিজনে ৰজাক তেওঁৰ সপোনৰ ফলিতা বুজাই দিব। ৰজাই দানিয়েলক সুধিলে আৰু দানিয়েলে ইছৰাইলৰ ঈশ্বৰজী হোৱাৰ প্ৰকাশ অনুসাৰে সপোনৰ ফলিতাটো জনাই দিব পাৰিব বুলি জনালে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েলৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি আগৰ অনুষ্ঠানত পঢ়িবলৈ পালোঁ যে বাবিলৰ ৰজা নবুখদনেছৰে এটা সপোন দেখিছিল আৰু সেই সপোনটোনো কি আৰু সেই সপোনটোৰ অৰ্থনো কি সেইটো বুজাই দিবলৈ তেওঁ দেশৰ জ্ঞানী লোকবিলাকক আদেশ দিছিল আৰু তেওঁলোকে সেই সপোনটো কি ক'ব নোৱাৰাৰ কাৰণে তেওঁলোকক বধ কৰিব বিচাৰিছিল। কিন্তু দানিয়েলে সময় বিচাৰিলে আৰু তেওঁৰ বন্ধুকেইজনৰ সৈতে প্ৰাৰ্থনা কৰিলে আৰু ৰাতি ঈশ্বৰে সপোনত দানিয়েলক সেই সপোনটোৰ কথা ক'লে, তাৰ অৰ্থও জনাই দিলে। আৰু তাৰ পাছত দানিয়েল ৰজাৰ আগলৈ যাবলৈ সাজু হ'ল। আমি এই দানিয়েল পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২৩ নম্বৰ পদলৈকে এনেদৰে পাইছিলোঁ। এতিয়া আমি ২ নম্বৰ অধ্যায়ৰ ২৪ নম্বৰ পদৰ পৰা চাই যাম। পাঠ কৰি দিছোঁ ২ নম্বৰ অধ্যায়ৰ ২৪ নম্বৰ পদ। পাছে দানিয়েলে বাবিলত থকা বিদ্বানবিলাকক বধ কৰিবলৈ ৰজাই নিযুক্ত কৰা অৰিয়কৰ ওচৰলৈ গৈ তেওঁৰ লগত সাক্ষাৎ কৰি তেওঁক
এই কথা ক'লে, আপুনি বাবিলৰ বিদ্বানবিলাকক বধ নকৰিব, ৰজাৰ গুৰিলৈ মোক লৈ যাওক, মই ৰজাক সপোনৰ ফলিতা কম। ৰজাৰ যি আদেশ, সেই আদেশমতে সকলোবোৰ জ্ঞানী মানুহক বধ কৰিব লাগিব। কিন্তু দানিয়েলে সেই ৰক্তক্ষয় বন্ধ কৰিব বিচাৰিছিল। তেনেদৰে নৰহত্যা হোৱাটো তেওঁ বিচৰা নাছিল। আৰু আমাৰ এনেকুৱা ভাৱ হয় যে অৰিয়ক নামৰ এই ব্যক্তিজনৰ মনো তেনেকুৱাই আছিল। সকলোবোৰ জ্ঞানী বিদ্বান পণ্ডিতক বধ কৰিবলৈ তেওঁৰো নিশ্চয় মন নাছিল। তেতিয়া তেওঁ কি কৰিলে? 25 নম্বৰ পদ, তেতিয়া অৰিয়কে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গৈ ৰজাক ক'লে, দেশান্তৰিত যিহুদীবিলাকৰ মাজত মই এইজন মানুহ পালোঁ, এওঁ ৰজাক ফলিতা ক'ব। দানিয়েলে যে ৰজাৰ সেই সপোনৰ অৰ্থটো ভাঙি ক'ব, সেই ভাল খবৰটো জনাবলৈ এই অৰিয়ক নামৰ ব্যক্তিজন ৰজাৰ আগলৈ দৌৰি গ'ল। 26 নম্বৰ পদ, তাতে ৰজাই বেলছছৰ নামেৰে প্ৰখ্যাত দানিয়েলক সুধিলে, মই দেখা সপোন আৰু তাৰ ফলিতা তুমি মোক ক'ব পাৰানে? দেশকৈ ৰজাই অলপ সন্দেহৰ ভাৱ দেখুৱালে, আৰু সেইটো স্বাভাৱিক কথা। সেই জ্ঞানী পণ্ডিতবোৰৰ কোনো এজনেই সেই সপোনটোনো কি, সেইটোৰ অৰ্থনো কি, সেই কথা ক'ব পৰা নাছিল। কিন্তু এতিয়া এই বেলছছৰ অৰ্থাৎ দানিয়েল নামৰ ডেকা এজন আহি কৈছে যে তেওঁ সেই সপোনটো ক'ব পাৰিব, তাৰ অৰ্থও ক'ব পাৰিব। ৰজাই তেওঁক সুধিলে, তুমি এই বুলি ক'ব খুজিছা নেকি যে যি কথা আন কোনো জ্ঞানী মানুহেই ক'ব নোৱাৰিলে, সেই কথা তুমি মোক ক'ব পাৰিবা? কিজানি জ্ঞানী পণ্ডিতবিলাকে তেওঁলোকৰ মৃত্যুদণ্ডৰ সময় পিছুৱাই দিবলৈ এনেদৰে বুদ্ধি কৰিছে? ৰজাৰ এই প্ৰশ্নটো নিশ্চয় অলপ চোকা আছিল, কিন্তু দানিয়েলে ৰজাক এটি চিত্তাকৰ্ষক উত্তৰ দিলে। 27 আৰু 28 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক'লে, মহাৰাজে যি নিগূঢ় কথা সুধিছে তাক মহাৰাজক ক'বলৈ কোনো বিদ্বান কি গণক কি শাস্ত্ৰজ্ঞ কি জ্যোতিষীৰ সাধ্য নাই। কিন্তু নিগূঢ় কথা প্ৰকাশ কৰোতা এজনা ঈশ্বৰ স্বৰ্গত আছে। শেষকালত যি ঘটিব সেই সকলোকে তেওঁ মহাৰজা নবুকদনেছৰক জনালে। আপোনাৰ সপোন শয্যাত থাকোঁতে আপোনাৰ মানসিক দৰ্শন এই। দানিয়েলে আচলতে লগে লগেই বাবিলনৰ জ্ঞান বুদ্ধি আৰু ঈশ্বৰৰ জ্ঞানৰ মাজত থকা পাৰ্থক্যৰ কথাটো জনাই দিছে। পাচনি পৌলে এই বুলি লিখিছিল যে ঈশ্বৰে জগতৰ জ্ঞান মূৰ্খতা বুলি প্ৰমাণ কৰিছে। বাইবেলৰ পৰা পঢ়ি দিব খুজিছোঁ। 1 কৰিন্থিয়া 1 নম্বৰ অধ্যায়ৰ 20 আৰু 25 নম্বৰ পদ। জ্ঞানী ক'ত, অধ্যাপক বা ক'ত, এই যুগৰ বাদ বিবাদকাৰীয়েই বা ক'ত? জগতৰ জ্ঞানক ঈশ্বৰে মূৰ্খতা কৰা নাইনে? কাৰণ ঈশ্বৰৰ মূৰ্খতাই মানুহতকৈ অধিক জ্ঞানযুক্ত আৰু ঈশ্বৰৰ দুৰ্বলতাই মানুহতকৈ অধিক বলৱান। এতিয়া এই পৰজাতীয় ৰজাজনৰ অন্ধকাৰ মনক জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰৰ সৈতে পৰিচয় কৰাই দিয়াৰ এটা সোণালী সুযোগ দানিয়েলে পাইছে। দানিয়েলে কৈছে, স্বৰ্গত এনে এজনা ঈশ্বৰ আছে যিজনে নিগূঢ় তত্ত্ব প্ৰকাশ কৰে। শেষকালত যি ঘটিব সেই সকলোকে তেওঁ মহাৰাজ নবুকদনেছৰক জনালে। এই কথাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ দানিয়েল ভাৱবাদীৰ পুস্তকখনৰ এইটোৱেই হ'ব মূল বিষয়। এই সপোনটোৱে আচলতে পৰজাতীয় লোকসকলৰ শেষকালৰ কথালৈকে আঙুলিয়াইছে। পৰজাতীয় লোকৰ দিনৰ শেষকাল আৰু ইছৰাইল জাতিৰ শেষকালৰ কথাটো সমান্তৰালভাৱে চলে, আৰু এই দুয়োটা সময়ৰ পৰিপূৰ্ণতা হ'ব মহাক্লেশৰ সময়ছোৱাত। আজি আমি আচলতে মানুহৰ দিনত বাস কৰি আছোঁ, মানুহৰ কাল। পাচনি পৌলে 1 কৰিন্থিয়া 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত এনেদৰে লিখিছে,
পাঠ কৰি দিছোঁ। কিন্তু তোমালোকৰ দ্বাৰাই বা মানসিক বিচাৰ সভাৰ দ্বাৰাই যে মোৰ সুধবিচাৰ হয়, ইয়াক মই অতি সৰু বুলি মানো। ময়ো নিজৰ সুধবিচাৰ নকৰোঁ। আমি আচলতে মানুহৰ দিনত বাস কৰি আছোঁ। এই কথাটো মন কৰা ভাল যে জাতিবিলাকৰ কাল আৰু জাতিবিলাকৰ সময় সিদ্ধ হোৱা কথা দুটা একে নহয়। ৰোমিয়া 11 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত এনেদৰে লিখা আছে, আমি পাঠ কৰি দিব খুজিছোঁ। কিয়নো হে ভাইবিলাক, তোমালোকে যেন নিজক জ্ঞানৱন্ত বুলি নামানা, এইকাৰণে যেতিয়ালৈকে পৰজাতি লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইছৰাইল লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ় তত্ত্ব তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। জাতিবিলাকৰ কাল সম্পূৰ্ণ হোৱাটোৰ সামৰণি পৰিব এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি নিয়াৰ লগে লগে। পিছৰ কাল আৰু জাতিবিলাকৰ সময় আৰু মণ্ডলীৰ শেষকাল একে নহয়। মণ্ডলীৰ শেষকালৰ সামৰণি পৰিব এই পৃথিৱীৰ পৰা মণ্ডলীক উঠাই লৈ যোৱাৰ লগে লগে, আৰু এইটো ঘটিব পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে। আনহাতে জাতিবিলাকৰ সময় চলি থাকিব মহাক্লেশৰ সময়ছোৱাটো, আৰু সেই সময়ত ঈশ্বৰে আকৌ ইছৰাইল জাতিৰ প্ৰতি বিশেষভাৱে মনোযোগ দিব। এতিয়া 29 নম্বৰ পদটো পঢ়ি দিম। হে মহাৰাজ, আপুনি শয়ন কৰোঁতে আপোনাৰ মনত ভাবি ঘটনাৰ বিষয়ে নানা ভাৱনা হৈছিল। তাতে নিগূঢ় কথা প্ৰকাশ কৰোঁতা জনাই আগলৈ কি ঘটিব তাক আপোনাৰ আগত জনালে। নবুকদনেছৰ ৰজাই যেতিয়া ৰাতি বিচনাত পৰে, তেতিয়া মনত নানা ধৰণৰ চিন্তা হয়। বিশেষকৈ ভৱিষ্যতে কি ঘটিব সেই কথাৰ চিন্তাই তেওঁক আমনি কৰে। তেওঁ যদিও এজন সাধাৰণ সেনানায়ক যেন আছিল, কিন্তু গৈ গৈ তেওঁ বিশ্ব সম্ৰাটত পৰিণত হৈছিল, গতিকে তেওঁৰ চিন্তাও বাঢ়িছিল। 30 নম্বৰ পদ। কিন্তু আন আন জীৱিত লোকতকৈ মোৰেই অধিক জ্ঞান আছে বুলি যে মোৰ আগত সেই নিগূঢ় বিষয় প্ৰকাশিত হ'ল, এনে নহয়। কিন্তু মহাৰাজক সপোনৰ ফলিতা কবৰ অৰ্থে আৰু আপুনি আপোনাৰ মনৰ ভাৱনা বুজিবৰ নিমিত্তে সেয়ে প্ৰকাশিত হ'ল। তেওঁ যি সপোন দেখিছিল, সেই সপোনটো নবুকদনেছৰৰ সাম্ৰাজ্যৰ ভৱিষ্যত আৰু তেওঁৰ সেই বৃহৎ বিশ্ব সাম্ৰাজ্যৰ প্ৰভাৱৰ বিষয়েই। নবুকদনেছৰ ৰজাই তেওঁৰ বিশাল সাম্ৰাজ্যখনৰ ভৱিষ্যত সম্বন্ধে চিন্তাত পৰিছিল, যে বিশাল সাম্ৰাজ্যখনৰ গৰাকী আৰু একনায়কত্ববাদী শাসক তেওঁৱেই আছিল। গতিকে নবুকদনেছৰ ৰজাৰ চিন্তাৰ উত্তৰ হিচাপে ঈশ্বৰে সেই সপোনৰ যোগেদি কথাখিনি জনাই দিছিল। দানিয়েলে ইয়াত অতি পৰিষ্কাৰভাৱে এইটো জনাই দিছে যে তেওঁৰ নিজৰ কোনো কৃতিত্ব নাই। স্বৰ্গত থকা ঈশ্বৰেহে সেই সপোনৰ কথাটো প্ৰকাশ কৰি দিছে, আৰু ঈশ্বৰে সেই সপোনৰ কথাটো জনাই দিছে সেই নিৰপৰাধী জ্ঞানী পণ্ডিতসকলৰ জীৱন ৰক্ষা কৰিবলৈ আৰু নবুকদনেছৰ ৰজাৰ মনৰ কৌতূহল দূৰ কৰিবলৈ। ঈশ্বৰে নবুকদনেছৰ ৰজাক তেওঁ বুজি পোৱা ভাষাৰে কথাবোৰ ক'ব, আৰু সেই ভাষা হৈছে তেওঁৰ ৰাজ্যৰ বাহ্যিক জাকজমকতা আৰু গৌৰৱৰ ভাষা। সপোনত ঈশ্বৰে নবুকদনেছৰ ৰজাক তেওঁৰ ৰাজ্যৰ বাহ্যিক জাকজমকতা দেখুৱাইছিল। এই সপোনটো আচলতে এজন পৰজাতীয় লোকৰো সপোন আছিল। গতিকে ঈশ্বৰে তেওঁ কথা কৈছিল এটা বিশেষ মূৰ্তি দেখুৱাই। নবুকদনেছৰ ৰজাৰ সপোনৰ সেই মূৰ্তিটো উপাসনা কৰিবৰ বাবে মূৰ্তি নহয়, কিন্তু যিহেতু নবুকদনেছৰ ৰজাই বাবিল নগৰত বিভিন্ন মূৰ্তিৰ আগত উবুৰি খাই পৰি সেৱা জনোৱাটো নিয়ম আছিল, গতিকে সপোনত ঈশ্বৰে এটা মূৰ্তিয়েই দেখুৱাইছিল। মূৰ্তি পূজাৰ প্ৰচলন থকা সেই দেশখনত এনেকুৱা এটা দৰ্শনেই আচলতে নবুকদনেছৰ ৰজাই বুজিব পৰা বিধৰ ভাষা আছিল। বাবিলন আচলতে বিভিন্ন ধৰ্ম ব্যৱস্থাৰ উৎস স্থান আছিল। নানা ধৰণৰ দেৱ দেৱীৰ মূৰ্তিৰ জন্মস্থানস্বৰূপ আছিল। এই অংশটোত আমি আচলতে এই জগতত বিভিন্ন জাতিবিলাকে চলোৱা শাসনৰ ইতিহাস পাম। দায়ুদৰ বংশৰ বিফলতাৰ বাবে এতিয়া ঈশ্বৰে শাসনৰ ৰাজদণ্ডডালি দায়ুদৰ বংশৰ হাতৰ পৰা নি পৰজাতীয় লোকৰ হাতত দিছে, আৰু সেই ৰাজদণ্ড পৰজাতীয় লোকৰ হাততেই থাকিব প্ৰভু যীশুখ্ৰীষ্ট আকৌ এই পৃথিৱীলৈ নহালৈকে। তেওঁ যেতিয়া আহিব, তেতিয়া তেওঁ সেই ৰাজদণ্ড নিজৰ হাতত ল'ব আৰু ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু হিচাপে
এই পৃথিৱীত শাসন চলাব। নবুকদনেছৰ ৰজাৰ দিনৰ পৰা আৰম্ভ কৰি এতিয়া আমি বাস কৰা সময়কে ধৰি একেবাৰে প্ৰভু যীশু আহি এই পৃথিৱীত তেওঁৰ শাসন চলোৱাৰ দিন পৰ্যন্ত হৈছে জাতিবিলাকৰ কাল। ৩১ নম্বৰ পদ। হে মহাৰাজ, আপুনি চাই এটা বৃহৎ মূৰ্তি দেখিছিল। সেই মূৰ্তি বৰ ডাঙৰ আৰু অতিশয় উজ্জ্বল। সেয়ে আপোনাৰ আগত থিয় হৈছিল আৰু দেখিবলৈ ভয়ানক আছিল। অৰ্থাৎ সেই মূৰ্তিটো দেখি অন্তৰত এটা ভয় আৰু বিস্ময়ৰ ভাৱ জাগে। এই মূৰ্তিটো আছিল অতি আকৰ্ষণীয়, প্ৰকাণ্ড আৰু অন্তৰত ভয়ৰ ভাৱ জন্মোৱা ধৰণৰ। যেতিয়া দানিয়েলে সেই সপোনটো কি আছিল তাৰ বৰ্ণনা দিবলৈ আৰম্ভ কৰিলে, তেতিয়া নবুকদনেছৰ ৰজাৰ মুখৰ অভিব্যক্তি তাচ্ছিল্য আৰু অৱজ্ঞাৰ মনোভাৱৰ পৰা ক্ৰমে ঢাকি ৰাখিব নোৱাৰা বিস্ময়ৰ মনোভাৱলৈ পৰিৱৰ্তিত নিশ্চয় হৈছিল। আৰু সেইটো নিশ্চয় চাবলগীয়া দৃশ্য আছিল। যেতিয়া দানিয়েলে এই বুলি ক'বলৈ আৰম্ভ কৰিলে, আপুনি এটা বিশাল আকাৰৰ মূৰ্তি দেখিছিল, সেই মূৰ্তি অতি উজ্জ্বল আছিল, বৰ ডাঙৰ আছিল, তেতিয়া নিশ্চয় নবুকদনেছৰ ৰজাৰ চকু দুটা উজ্জ্বল হৈ উঠিছিল। তেওঁ নিশ্চয় সিংহাসনত পোন হৈ বহি আগলৈ অলপ হাউলি আহি কৈছিল, এৰা, ঠিক ঠিক, তুমি ঠিক কথাৰে আৰম্ভ কৰিছা। ৩২ আৰু ৩৩ নম্বৰ পদ। সেই মূৰ্তিটোৰ মূৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, পেট আৰু কৰঙণ পিতলৰ, ভৰি লোহাৰ আৰু ভৰিৰ পতা কিছু লোহা আৰু কিছু মাটিৰ আছিল। যেতিয়া দানিয়েলে এই কথাখিনি ক'লে, তেতিয়া নিশ্চয় ৰজাই আকৌ ক'লে, হয় হয়, তুমি একেবাৰে সঠিক কথা কৈছা। এতিয়া নবুকদনেছৰ ৰজাই সেই দৰ্শনৰ ব্যাখ্যা শুনিবলৈ সাজু হৈছিল। এই সপোনটোৰ বিষয়ে এজন বিখ্যাত পণ্ডিতে এনেদৰে মন্তব্য কৰিছিল, ইয়াত সকলোখিনি ৰজাৰ আগত তেওঁ বুজি পোৱা ধৰণে সজাই পৰাই আগবঢ়োৱা হৈছিল। বাহ্যিক আৰু দৰ্শনীয় বস্তুবোৰ মানুহে যি ধৰণে বিচাৰে সেই ধৰণে উপস্থাপন কৰা হৈছিল। অৰ্থাৎ ঈশ্বৰে নবুকদনেছৰ ৰজাক সেই ভাষাত কথা কৈ আছে যি ভাষা তেওঁ বুজি পায়। সপোনত তেওঁৰ আগত থকা সেই প্ৰকাণ্ড মূৰ্তিটো ঠিক থকা ঠাইতেই কেৱল ৰৈ আছিল, লৰচৰ কৰা নাছিল। সহজ ভাষাত ক'বলৈ গ'লে সেই মূৰ্তিটো আছিল মনত বিশেষ উৎকণ্ঠা জন্মোৱা, অতি চকুত লগা, মনত অলপ ভয়ৰ ভাৱ জন্মোৱা আৰু প্ৰকাণ্ড। সেই মূৰ্তিটোৰ মূৰটো আছিল সোণৰ, বুকু আৰু হাত দুখন আছিল ৰূপৰ, পেট আৰু উৰু আছিল পিতলৰ, ভৰি আছিল লোৰ আৰু ভৰিৰ পতা দুখন আছিল লোহা আৰু মাটি মিহলি। গতিকে সেই মূৰ্তিটো বিভিন্ন ধাতু আৰু পদাৰ্থৰ এটা অদ্ভুত সংমিশ্ৰণ যেন আছিল। ই বিভিন্ন ধাতু গলাই ধাতুৰ সংমিশ্ৰণ কৰা মূৰ্তি নাছিল, কিন্তু চাৰিবিধ ধাতু আৰু বোকাৰ দ্বাৰা গঠিত এটা মূৰ্তি আছিল। ৩৪ আৰু ৩৫ নম্বৰ পদ। আপুনি চাই থাকোঁতেই শেষত এটা শিল বিনা হাতে কাটি উলিওৱা হ'ল, আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি তাক গুৰি কৰিলে। তাতে সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেবাৰে গুৰি হৈ ঘামকালৰ মৰণা মৰা খলাৰ ঘোলাৰ নিচিনা হ'ল, আৰু বতাহে সেইবোৰ এনেকৈ উৰুৱাই লৈ গ'ল যে ক'তো সেইবোৰৰ উদ্দেশ পোৱা নগ'ল। কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল সেয়ে বৃহৎ পৰ্বত হৈ গোটেই পৃথিৱী জুৰিলে। সপোনটো এইয়ে। ইয়াৰ ব্যাখ্যা আমি পাছত পাম। ইয়াৰ ব্যাখ্যা আচলতে দানিয়েলৰ যোগেদিয়েই আমি পাম। আমি নিজে চিন্তা কৰি ল'বৰ প্ৰয়োজন নাই। ইয়াত মন কৰিবলগীয়া কথা এইয়ে যে নবুকদনেছৰ ৰজাই অতি আচৰিত হৈ সেই মূৰ্তিটো চাই থাকোঁতেই হঠাতে সেই মূৰ্তি থকা ঠাইৰ বাহিৰৰ পৰা আৰু কোনো মানুহৰ প্ৰচেষ্টা বা ইচ্ছা নথকাকৈ, কোনো মানুহৰ হাত নথকাকৈ এটা প্ৰকাণ্ড শিল আহি সেই মূৰ্তিটোৰ লো আৰু মাটি মিহলি ভৰিৰ পতাত এনেদৰে আঘাত কৰিলে যে গোটেই ধাতুৰ মূৰ্তিটো একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিল। তাৰ পাছত এজাক বতাহ আহি সেই মূৰ্তিটোৰ পৰা হোৱা গুৰিবিলাক উৰুৱাই লৈ গ'ল আৰু তাৰ কোনো চিন চাপ নাথাকিল।
তাৰ পাছত সেই শিলটো জীয়া শিলাৰ নিচিনাকৈ বৃদ্ধি পাব ধৰিলে আৰু সেই মূৰ্তিটোৰ ঠাই দখল কৰি গোটেই পৃথিৱীখন আৱৰিলে। ৩৬ পৰা ৩৮ পদ। এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ, হে মহাৰাজ, আপুনি ৰাজাধিৰাজ। স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য, পৰাক্ৰম আৰু সন্মান দিলে। আৰু যি যি ঠাইত মনুষ্যৰ সন্তানবিলাক, হাবিৰ জন্তুবোৰ আৰু আকাশৰ পক্ষীবোৰে বাস কৰে, সেই ঠাইত তেওঁ সেইবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিলে আৰু সকলোৰে ওপৰত আপোনাক অধিপতি পাতিলে। আপুনিয়েই সেই সোণৰ মূৰ। নবুকদনেছৰ ৰজা আছিল প্ৰথমজন বিশ্ব সম্ৰাট। আমি ভাবোঁ আচলতে আদমৰ প্ৰতি ঈশ্বৰৰ ইচ্ছা এয়েই আছিল। আদমক সেই শাসনাধিকাৰ দিয়া হৈছিল, কিন্তু আদমে সেই অধিকাৰ হেৰুৱাই পেলাইছিল। এই জগতত এতিয়ালৈকে 4জন প্ৰকৃত বিশ্ব শাসক হৈছে। 4খন শক্তিশালী সাম্ৰাজ্যৰ জন্ম হৈছিল, যিকেইখন সাম্ৰাজ্যই পৃথিৱী শাসন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোক সকলোৱে সেই কামটোত বিফল হৈছিল। কিন্তু তেওঁলোকৰ প্ৰথমজন অৰ্থাৎ নবুকদনেছৰ ৰজাই কামটো সকলোকেইজনৰ ভিতৰত ভালদৰে কৰিছিল বুলি আমি ক'ব পাৰোঁ। দানিয়েলে লগে লগে সেই সপোনৰ অৰ্থ ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিলে। সেই বেলেগ বেলেগ ধাতুবোৰে বেলেগ বেলেগ বিশ্ব সাম্ৰাজ্যক বুজাইছে। নবুকদনেছৰ হৈছে সেই সোণৰ মূৰটো। তেওঁ সেই সময়ৰ সভ্য বিশ্বখনৰ ওপৰত শাসন চলাইছিল। কোনেও তেওঁৰ কৰ্তৃত্বৰ প্ৰতি প্ৰত্যাহ্বান জনাব নোৱাৰিছিল। তেওঁৰ সাম্ৰাজ্যত তেওঁৱেই সৰ্বময় কৰ্তা আছিল। তেওঁৰ পাছত আৰু তেনেকুৱা শক্তিশালী শাসক আজিলৈকে কোনো হোৱা নাই। এই বাবিলনীয়া সাম্ৰাজ্যৰ বিষয়ে বাইবেলত আৰু বহু কথা কোৱা হৈছে। দানিয়েল 5 নম্বৰ অধ্যায়ৰ 18 পৰা 19 পদ, জিৰিমিয়া 27 নম্বৰ অধ্যায়ৰ 5 পৰা 11 নম্বৰ পদ ইত্যাদি। ঈশ্বৰেই নবুকদনেছৰক সেই সৰ্বা স্থানত অধিষ্ঠিত কৰাইছিল। তেওঁক প্ৰথমজন মহান বিশ্ব শাসক কৰিছিল আৰু তাৰ পাছত তেওঁৰ নিচিনা আৰু কোনো হ'ব পৰা নাই। 39 নম্বৰ পদ। আপোনাৰ পাছত আপোনাতকৈ নৰম আন এক ৰাজ্য উঠিব, তাৰ পাছত পিতলৰূপ আন এক তৃতীয় ৰাজ্য উঠিব, সেয়ে গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। নবুকদনেছৰৰ পাছত আহিবলগীয়া আন সকলো সাম্ৰাজ্য তেওঁতকৈ নিম্ন খাপৰ হ'ব। তৃতীয়জন দ্বিতীয়জনতকৈ হীন হ'ব আৰু চতুৰ্থজন তৃতীয়জনতকৈ হীন হ'ব। অৰ্থাৎ চতুৰ্থজন হ'ব চাৰিওজনৰ ভিতৰতেই হীন। আচলতে আমি আজি এই চতুৰ্থটো পৰ্যায়তেই বাস কৰি আছোঁ। ইয়াত 2খন সাম্ৰাজ্যৰ বৰ্ণনা দিয়া হৈছে। ৰূপৰ বাহুৱে বুজায় মাদিয়া আৰু পাৰ্চীসকলক। এই দানিয়েল পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদত আমাক বাবিল সাম্ৰাজ্যৰ ভৱিষ্যতৰ বিষয়ে জনোৱা হৈছে। গতিকে বাবিলনৰ পাছত আহিবলগীয়া এই দ্বিতীয়খন বিশ্ব সাম্ৰাজ্য কি, সেই বিষয়ে আমি অনুমান কৰিব নালাগে, কাৰণ আমাক পৰিষ্কাৰভাৱে জনাই দিয়া হৈছে। আমি এই কথা মনত ৰখা উচিত যে দানিয়েল নবুকদনেছৰ ৰজাৰ সাম্ৰাজ্যটো বাস কৰিছিল আৰু তাৰ পাছত মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্যটো তেওঁ বাস কৰিবলৈ পাইছিল। মাদিয়া পাৰ্চীসকলৰ সেই সাম্ৰাজ্যৰ পাছত তৃতীয়খন সাম্ৰাজ্য হ'ব পিতলৰ, আৰু ই গোটেই জগতত শাসন চলাব। এইখন আছিল মহাবীৰ আলেকজেণ্ডাৰৰ নেতৃত্বৰ গ্ৰীক মাকিদনিয়াসকলৰ সাম্ৰাজ্য। তাৰ পাছত আমি পাওঁ চতুৰ্থখন সাম্ৰাজ্যৰ কথা। পঞ্চম সাম্ৰাজ্য কিন্তু নাই। আমি আজি এই চতুৰ্থখন সাম্ৰাজ্যৰ দিনত বাস কৰি আছোঁ। কিন্তু এই চতুৰ্থ সাম্ৰাজ্যৰো শেষ হ'ব। তাৰ পাছত আন এখন সাম্ৰাজ্য আহি আছে, প্ৰভু যীশুৰ সাম্ৰাজ্য। প্ৰিয় শ্ৰোতা, ভৱিষ্যতৰ সেই সাম্ৰাজ্য আহিব। এই পৃথিৱীত প্ৰভু যীশুৱে স্থাপন কৰিব। 1000 বছৰ ধৰি তেওঁ শাসন চলাব। তাৰপিছত আৰম্ভ হ'ব অনন্তকলীয়া যুগ। সেই অনন্তকলীয়া যুগত আপুনি বাৰু ক'ত থাকিব চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নবুকদনেছৰ ৰজাই সপোনত দেখা মূৰ্তিটোৱে নবুকদনেছৰৰ পৰা আৰম্ভ কৰি পৃথিৱীত আহিবলগীয়া 4টা শাসনৰ কথা বুজাইছিল। নবুকদনেছৰৰ পিছত যি ৰাজ্য আহিব,
সেই ৰাজ্য তেওঁৰ তুলনাত হীন হ'ব। তৃতীয়জন দ্বিতীয়জনতকৈ হীন হ'ব আৰু চতুৰ্থজন তৃতীয়তকৈ হীন হ'ব। অৰ্থাৎ চতুৰ্থ শাসনটো সকলোতকৈ বেয়া ৰূপ। আজি আমি তাতেই আছো। শুনে বুজাইছিল বাবিলনক। ৰূপৰ বাহুৱে বাবিলনৰ পাছত অহা মিডিয়া আৰু পাৰস্যক প্ৰতিনিধিত্ব কৰে। মিডিয়া পাৰ্চীসকলে বাবিলন ধ্বংস কৰিছিল। দানিয়েল নবুকদনেছৰ ৰাজ্য আৰু তাৰ পাছত অহা মিডিয়া পাৰস্য ৰাজ্য দুয়োখনতে বাস কৰিছিল। তৃতীয় ৰাজ্যখন পিতলৰ ৰাজ্য হ'ব বুলি কোৱা হৈছিল আৰু ই গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব বুলি জনাই দিয়া হৈছিল। এইখন হৈছে মহান আলেকজেণ্ডাৰৰ সাম্ৰাজ্য। ইয়াৰ পাছত আমাক চতুৰ্থখন ৰাজ্যৰ কথা কোৱা হৈছে। আজি আমি এই চতুৰ্থ ৰাজ্যৰ সময়ছোৱাত বাস কৰি আছো। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। জীবন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। সংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁত স্থান নাই, দুখৰ ছায়া তেওঁ ঠাই, তেওঁ যে শান্তি ৰাখে। যদি তোমাৰ জীৱনত আছে, আশীৰ্বাদ যদি বৰষিছে তোমাৰ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।